ন্যায়টোতো দিয়া কথা আছিলে 8 তাৰিখে, কিন্তু এতিয়ালৈকে আমি একো হেৰি পোৱা নাই। কিন্তু মানে মনে এনেকে বিচাৰি মানে গম পাইছো যে ভাল উচিত তদন্তটো হওক বা ন্যায় পাওক, কাৰণ জুবিন মামা আমাৰ বাবে কি আছে সেইটো আমি একো মানে কি ক'ম, মানে একো ভাষা নাই। তো 8 তাৰিখে দিয়া কথা আছিল, এতিয়া 12 তাৰিখলৈ গ'ল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৰিছে, ভাবো তেওঁ শুদ্ধটোৱে কৰক, গোটেই অসমবাসীক এটা শুদ্ধ বিচাৰ কৰি দেখাওক, বা শুদ্ধ যোনটো হৈছিলে আমাক যে উচিত হেৰিটো লাগে। কাৰণ আমিও জানিব বিচাৰিছিলো তেওঁৰ লগত, জুবিন মামাৰ লগত কি হৈছিল আচলতে সেই কথাষাৰ, কাৰণ আমি ইমান দিনে ৰৈ আছো। সকলো গোটেই অসমবাসী, অকল অসমবাসী নকয় গোটেই পৃথিৱীয়ে ৰৈ আছে বুলি ক'ব পাৰি। তো সেয়াই, আমি কি ক'ম, একো ক'ব লগা একো এতিয়ালৈকে আজিতো 1 হৈ গ'ল, 3 মাহ উকলি গ'ল, এতিয়ালৈকে একো হোৱা নাই, কোনো দিয়া নাই। কাইলে দিব বুলি কৈছে, কিন্তু কাইলেও যদি নহয় তেন্তে আৰু অকমান চবৰে মানে বেয়াটোতো লাগি গৈয়ে থাকিব, আৰু এনেকে পাছলৈ গৈ থাকিলে আমাৰো মন খিনি বেয়া লাগিব। সোনকালে হ'ব লাগে যি হয়, আৰু ভালকে আমি গম পাব লাগে কি হৈছিল আচলতে। ইয়াতে আমি এটা প্ৰগ্ৰামতে আহিছিলো, আৰু তেওঁৰ জুবিন মামাৰ লাষ্টৰ দিনা আমি জুবিন মামাৰ হেৰি দিয়ে প্ৰগ্ৰামটো কৰিলো, আৰু আমি সফলো হলো তাতে জুবিন মামাৰ আশীৰ্বাদত বুলিয়ে ক'ব পাৰি। তো ইয়ালৈ নহাকেতো থাকিব নোৱাৰিলো, ইয়ালৈ আহিলো। মনটো মানে কি ক'ম, জোৰ পৰি গৈছে। যিহেতু 8 তাৰিখে চাৰ্জশ্বিট দিয়াৰ কথা ঘোষণা কৰিছিলে, আৰু সেই তাৰিখটো পষ্টপন কৰি 12 তাৰিখলৈকে পিছুৱাই দিলে। আৰু অহাকালি যিহেতুকে 12 তাৰিখ, অহাকালি মুঠতে এই ন্যায়টো দিব লাগে, যিটো চাৰ্জশ্বিট তেওঁলোকে দিম বুলি ঘোষণা কৰিছে সেইটো দিবলৈ দাবী জনাইছো। আৰু তাৰ পিছলৈকে যাতে আৰু পিছৰ তাৰিখলৈকে পিছুৱাই নাযায়, তাৰ বাবে মই অসম চৰকাৰক অনুৰোধ জনাইছো।